আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ মই ৰকিবুল হুছেনে আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মাননীয় সম্পাদক আমাৰ মনোজ চৌহান ডাঙৰীয়া তেখেতে অসমৰ দায়িত্বত সেক্ৰেটাৰী হিচাপে আছে আৰু আপোনালোকে জানে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিলে মাননীয় সাংসদ ৰিপুন বৰা ডাঙৰীয়া আৰু আমাৰ মাননীয় বিধায়ক আব্দুল ৰহিম আহমেদ বেদব্ৰত বৰা মিডিয়া সেলৰ অধ্যক্ষ এই লোকসকলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আমাৰ কথাখিনি আপোনালোকৰ ওচৰত আলোকপাত কৰিব খুজিছোঁ। আমি কৰাৰ পিছত মনোজ চৌহান ডাঙৰীয়াই বেলেগ এটা বিষয়বস্তুৰ ওপৰত MGNৰেগাৰ ওপৰত সংক্ষেপে কিছু কথা আপোনালোকক ব্যক্ত কৰিব। মাননীয় সাংবাদিক বন্ধুসকল, গোটেই ভাৰতবৰ্ষত এতিয়া হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে যে গণতন্ত্ৰ বিপন্ন হৈছে, সংবিধান বিপন্ন হৈছে। এই ক্ষেত্ৰত বিভিন্ন ৰাজ্যত ইলেকশ্যন হৈ যোৱাৰ পিছত দেখা গৈছিল যে ভোটাৰ লিষ্টত বহুত বাহিৰা মানুহৰ নাম সোমাইছে। পৰৱৰ্তী সময়ত গোটেই ভাৰতবৰ্ষতে ইয়াত ভোট চুৰ আখ্যা দিছে। হাৰিয়ানা, বিহাৰ, মহাৰাষ্ট্ৰ এই ৰাজ্যখিনিত ব্যাপক আকাৰে ভোট চুৰ হোৱাৰ পাছত যেতিয়া সকলোৰে দৃষ্টিগোচৰ হ'ল, সকলো ৰাজপথলৈ নামিলে, বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ নেতৃত্বত সকলো বিৰোধী পক্ষ লোকসভাতো এই কথাবিলাক উদাহৰণসহ দাঙি ধৰিলে। তাৰ পিছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অলপ সচকিত হ'ল আৰু ভয় খালে। তাৰ পৰৱৰ্তী সময়ত কিছুদিন নিমাত নিতাল হৈ থাকিল, কিন্তু তেওঁলোকক নিৰ্দেশ দিয়া কেন্দ্ৰীয় চৰকাৰে সেইকাৰণে আকৌ বাধ্য হ'ল ইলেকশ্যন অহা ৰাজ্যকেইখনত আকৌ SIR কৰাৰ কাৰণে তেওঁলোকে ঘোষণা কৰিলে। হঠাৎ এদিন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঘোষণা কৰিলে যে কেইবাখনো ৰাজ্যত SIR হ'ব, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই মোক ৰিপুন বৰা আৰু মুস্তাফা খাদ্দাম হুছেইন এডভোকেটক CO ডাঙৰীয়া এখন সভালৈ পঠিয়াইছিল আৰু সেই সভাত আমি যুক্তি প্ৰদৰ্শন কৰিছিলোঁ যে অসমত SIR হ'ব নোৱাৰে। এইকাৰণে SIR হ'ব নোৱাৰে যে SIRৰ কাৰণে যিবিলাক নথিপত্ৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে, এই গোটেইবিলাক কাগজ পত্ৰ ইতিমধ্যে পুংখানুপুংখক্ৰমে সকলোৰে ঘৰত, সকলোৰে ইণ্ডিভিজুৱেলি কেইবাবাৰো চালি জাৰি চাই অসমত NRC হৈছে। NRC হোৱাৰ পিছত সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত দফাই দফাই আলোচনা কৰাৰ পাছত পূৰ্ণাংগ হৈছে আৰু সেয়েহে একেটা বস্তু ইয়াত হ'ব নোৱাৰে। সুপ্ৰিম কোৰ্টে এই ক্ষেত্ৰত ৰায় দিছে যে NRC ইতিমধ্যে আমি পাব্লিছ কৰিছোঁ। যেতিয়া এই কথাখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি CO ডাঙৰীয়াক অসমত আমি আনুষ্ঠানিকভাৱে জনালোঁ, তাৰ কেইদিনমানৰ পিছত যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বিভিন্ন ৰাজ্যত SIR হ'ব বুলি ক'লে, সেই সময়ত আমি যিখিনি কথা কৈছিলোঁ, যিখিনি প্ৰচিডিং হৈছিল, মই ৰিপুন বৰা ডাঙৰীয়াই বিশেষকৈ সেই কথাখিনিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ক'লে যে অসমত SIR নহয়। আমি তেতিয়া কৈছিলোঁ যদি SIR আপোনালোকে অসমত কৰে তেতিয়া আমি সুপ্ৰিম কোৰ্টত যাবলৈ বাধ্য হ'ম আৰু গোটেই ভাৰতবৰ্ষত যিটো SIR কৰিছে সেইটো বন্ধ হৈ যাব। এই কথাখিনি নিশ্চয়কৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই চালে
আইনগত দিশসমূহ চালিজাৰি চোৱাৰ পাছত তেওঁলোকে আনুষ্ঠানিকভাৱে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঘোষণা কৰিলে যে অসমত SIR নহয়। যেতিয়া অসমত SIR নহয় বুলি ক'লে তাৰ পিছ মুহূৰ্ততে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎ নোহোৱা হ'ল। তেওঁ ভাবি আছিল যে অসমতো এনেকৈ ভোট চুৰ কৰিব। তেওঁ ভাবি আছিল যে অসমতো এনেকৈ ইয়াৰ মানুহেতো তেওঁক বিশ্বাসত নলয়েই, বাহিৰৰ মানুহ আনি ভোট ল'ব। যেতিয়া ইয়াত আইনগতভাৱে NRC থকাৰ কাৰণে SIR নহয় বুলি তেওঁলোকে ক'লে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মোহৰ লগালে। তাৰ পিছতে আপোনালোকে জানে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এতিয়া আৰু ইণ্ডিপেণ্ডেণ্ট অথৰিটি কনষ্টিটিউশ্যনেল বডি হৈ থকা নাই। কেন্দ্ৰীয় চৰকাৰৰ আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মতে ডিলিমিটেশ্যন কৰিলে অসাংবিধানিকভাৱে। লগে লগে এটা পদ্ধতি উলিয়ালে যে অসমত SIR নহয় যদিও স্পেচিয়েল ৰিভিজন হ'ব। স্পেচিয়েল ৰিভিজন সাধাৰণতে ভোটাৰ লিষ্টত সময়ে সময়ে ইলেকশ্যনৰ আগতেই হওক জানুৱাৰীৰ আগত SR হয়। সেইটো হয় চামাৰী ৰিভিজন। চামাৰী ৰিভিজন হয় 18 বছৰ ওপৰ মানুহ কোনোবা আহিলে তেওঁলোকৰ ভোটটো সোমায়। কোনোবা বাহিৰত থাকিলে ট্ৰেন্সফাৰ হৈ তেওঁৰ নামটো আহে। কোনোবা ঢুকালে মৰিলে তেখেতৰ নামটো ডিলিট হয়। এইটো এটা ইলেকশ্যন কমিশ্যনৰ কণ্টিনিউৱাছ প্ৰচেছ। এইটোৰ কাৰণে কোনো আপোনাৰ স্পেচিয়েল ৰিভিজনৰ প্ৰয়োজন নাই। চামাৰী ৰিভিজন ইজ চাফিচিয়েণ্ট ফৰ ডেট। কিন্তু অসমত এটা স্পেচিয়েল ৰিভিজন কৰিলে আৰু স্পেচিয়েল ৰিভিজন কৰি CO ডাঙৰীয়াই অসম প্ৰদেশ কংগ্ৰেছৰ লগতে বাকী দল সংগঠনকো মাতি আনি ক'লে যে আপোনালোকে চিন্তা কৰিব নালাগে, স্পেচিয়েল ৰিভিজনত কোনো অসুবিধা নহয়, আমাৰ যিটো চামাৰী ৰিভিজন একজেক্টলি সেইটোৱে হ'ব। আমিও সেই কথাত ক'লোঁ যদি সেইটোৱে হয় আমাৰ কোনো আপত্তি নাই। এতিয়া যিটো আপোনাৰ দেখা গ'ল যে বিভিন্ন BLO সকলক লগত নলৈ পেলাই বা তেওঁলোকৰ আন্ধাৰত ৰাখি যিখন ড্ৰাফ্ট উলিয়ালে, আপোনালোকে দেখিছে যে তথ্য সহকাৰে ৰিপুণ বৰা ডাঙৰীয়াই সেই কথাখিনি কিছু আপোনালোকৰ ওচৰত আভাস দিব। ড্ৰাফ্টখন ওলাল, তাৰ পিছৰ পৰ্যায়ত যিটো এতিয়া হ'ল ক্লেইম অবজেকশ্যন। ক্লেইম এণ্ড অবজেকশ্যনৰ কথাটো হ'ল যদি কিবা কাৰণে মোৰ নামটো উঠা নাই, মই অনলাইন যোগেদি মই ক্লেইম কৰিম। কিবা কাৰণে যদি মোৰ ভোটটো ট্ৰেন্সফাৰ হোৱা নাই, ট্ৰেন্সফাৰ হ'ব লাগিছিল, মই ট্ৰেন্সফাৰ কৰিম। মোৰ নামত যদি কিবা ভুল হৈ আছে মই কাৰেকশ্যন কৰিম। কোনোবা যদি মানুহ মৰিছে, তেওঁৰ নামটো ইয়াত আছে, তেওঁৰ নামটো কাটিবৰ কাৰণে আমি ক'ম ডিলিশ্যন। তাৰ এটা পদ্ধতি আছে। 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ ফৰ্ম ফিল আপ কৰিব লাগিব। বিশেষকৈ 8 নম্বৰ ফৰ্ম ফিল আপ কৰিব লাগিব ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আৰু কাৰেকশ্যনৰ ক্ষেত্ৰত। নতুন নাম সোমাব লাগিব 6 নম্বৰ ফৰ্মৰ যোগেদি। এতিয়া আহিছে, এতিয়া আমি সুধিছোঁ যে এই গোটেই কথাবিলাক জলাঞ্জলি দি বাল্ক এজন মানুহে বহুতৰ নামত অবজেকশ্যন দিয়া আৰম্ভ কৰিছে। ইলেকশ্যন কমিশ্যন ইণ্ডিয়াৰ নিয়ম অনুযায়ী bulk objection are being lodged at different places, whereas the bulk objection are not permissible as per clause 11.3.2 (2) of the Manual of Electoral Rule 2023 issued by Election Commission of India. The authorized officer can accept only individual application. Authorized officer jone only individual objection বিলাকে ৰিচিভ কৰিব পাৰে। কি ইয়াত আমি এতিয়া শুনা পাইছোঁ বিভিন্ন কথা বতৰাত ৰিপুণ বৰা ডাঙৰীয়াই তথ্য সহকাৰে ক'ব যে বাল্ক অবজেকশ্যন দিয়া আৰম্ভ কৰিছে, কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া অসমৰ মানুহৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই, বাহিৰৰ মানুহক
নাম অন্তৰ্ভুক্ত কৰাৰ কাৰণেও এক ষড়যন্ত্ৰ লিপ্ত হৈছে Clause 11.5.3 of the Manual on Electoral Rule 2023 by Election Commission of India, list of claim and objections should be made available by the electoral registration officer to all the recognized political parties at the end of every week from the beginning of the period of filing claim and objection. প্ৰত্যেক সপ্তাহত কি ক্লেইম হল কি অবজেকশন হল as per Election Commission of India of manual মতে political party বিলাকক জনাব লাগে The electoral registration officer should call a meeting all recognized political parties and personally hand over to their representatives a list of claim and objection received till that date. কোনো নিয়ম মানা নাই যদি কৰবাত ক্লেইম হৈছে অবজেকশন হৈছে এক সপ্তাহৰ ভিতৰত তাত ক্লেইম অবজেকশন বিলাক পলিটিক্যাল পাৰ্টিক দিব লাগে ইলেকশন কমিশন অফ ইণ্ডিয়াৰ ৰুল মতে গতিকে এটা ব্যাপক ভূতচুৰৰ এটা ষড়যন্ত্ৰ ইয়াত চলিছে এই কথা বতৰাবিলাকত ইলেকশন কমিশন অফ ইণ্ডিয়াই নীৰৱ দৰ্শক ভূমিকা পালন কৰিছে আৰু ৰিপুন বৰা ডাঙৰীয়াই ক'ব কেনেকৈ আমি আগতে কৈছো যে ইলেকশন কমিশন অফ ইণ্ডিয়া এটা ইণ্ডিপেণ্ডেণ্ট কনষ্টিটিউচনেল অথৰিটি এজন ডিসি এজন মুখ্যমন্ত্ৰী চৰকাৰৰ অফিচাৰ কিন্তু যেতিয়া ইলেকশনৰ কামত লাগি যায় তেওঁ নিউট্ৰেল হেতুৱে আমাৰ সাংবিধানিকৰ আমাৰ সৌন্দৰ্য আজি আমাৰ হেই অফিচাৰবিলাকক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেদৰে হস্তক্ষেপ কৰিছে যিদৰে তেওঁ কি মানুহ নাম কাটিব কি কাটিব কৈছে যারা বিজেপিৰ সভাপতি ডাঙৰীয়াই যি ধৰণৰ কৈছে এই কথাবিলাক অসাংবিধানিক এই কথাবিলাক ইলিগেল এই কথাবিলাক আইন বহিৰ্ভূত কথা গতিকে এতিয়া বহুত ঠাইত দেখা গৈছে যে মোৰ ঘৰ মই ক'ৰবাৰ বেলেগ জায়গাত যাম 8 নম্বৰ ফৰ্ম ফিল আপ কৰিব লাগে 8 নম্বৰ ফৰ্ম মই অনলাইনো কৰিব পাৰোঁ এতিয়া দেখা গৈছে বহুত তথ্য দিম আপোনালোকক যে কিছুমান মানুহক 8 নম্বৰ ফৰ্ম ফিল আপ কৰোঁতে কয় যে এটো এৰৰ মোৰ নামটো মোৰ ফোনেৰে মই তাত দিম তাত কোনে কৰিলে বিভিন্ন ঠাইত মই বিলাসীপাৰাত সিও ডাঙৰীয়াক নিজে ফোন কৰি গৈছো যে অনলাইনৰ 8 নম্বৰ ফৰ্ম ফিল আপ কৰিব নোৱাৰে আপুনি কথাটো চাই লওক তেতিয়া তেওঁ কৈছে যে এটা দিন চাওক যে আপুনি কোবাত আপোনাৰ নেটৱৰ্ক কিবা হৈ থাকিব পাৰে এতিয়া গম পাইছো যে হেই মানুহসকলক বাধ্য কৰাইছে যে ফৰ্ম 7 ৰ দ্বাৰা অলপ গুৰুত্বপূৰ্ণ ফৰ্ম 7 দি তেওঁলোকৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে 7 হল ক্লেইম মোৰ নামটো নতুনকৈ ভৰাবলৈ 7 হল ক্লেইম নতুন ভৰাবলৈ আৰু 7 হল অবজেকশন আৰু 8 নম্বৰ কথাটো হল 8 নম্বৰ হল আপোনাৰ ট্ৰান্সফাৰ আৰু কাৰেকশন তো 7 নম্বৰ ফৰ্ম ফিল আপ কৰি পেলাই হে ট্ৰান্সফাৰ হোৱা মানুহজনৰ নামটো তাত অন্তৰ্ভুক্ত কৰিবলৈ বাধ্য কৰা কেবাটাও আমাৰ অভিযোগ আহিছে তাৰ মানে যিসকলে ট্ৰান্সফাৰ কৰিব সেই নামটো তাত অন্তৰ্ভুক্ত হ'বলৈ নিদিব ক'ব যে আপুনি এপ্লাই কৰা নাই 7 নম্বৰ ফৰ্ম আপোনালোকে কৰিছে গতিকে 7 নম্বৰ ফৰ্মটোত আপোনালোকে ভুলকৈ কৰিছে সেই তথ্যটো এতিয়া আমাৰ বহুত পোহৰলৈ আহিছে এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক কৰি আছে যে আপোনালোকে দেখিছে যে অসমৰ উজনিৰ পৰা নামনি পা পাহাৰ আজি পাহাৰত এক অস্থিৰ অৱস্থা হৈছে তাৰ স্থলীয়া খিলঞ্জীয়া মানুহসকলৰ আজি অস্থিৰ অৱস্থাত এটা আছে আজি উজনিত আপোনালোকে দেখিছে যে বিভিন্ন অভিযোগ আছে আজি ফাৰ্ষ্ট পেজত সকলোতে আহিছে কোনোবাই গৈ পেলাই বিভিন্ন ঠাই মানুহবিলাকৰ ভোটবিলাক সোমাব খুজিছে আজি যে অনলাইন সোমাব খুজিছে সেই অনলাইনৰো এটা আমাৰ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত কি হ'ল মহাৰাষ্ট্ৰত ছমাহৰ আগতে হোৱা এমপি ইলেকশ্যনত যিটো ফ্লেটত ডাঙৰ ফ্লেটত 700 মানুহ আছিল তাত 70,000 মানুহ দেখা গৈছিল এটা ঘৰত
70, 80, 100, 700 মানুহ সোমোৱাই 70,000 কৰিলে, য'ত 35 লাখ হাৰিয়ানাতে নাম বৃদ্ধি হ'ল আৰু বিভিন্ন ঠাইত 25,000, 30,000, 40,000 মানুহৰ নাম কাটিছে। সেইকাৰণে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই ইতিমধ্যে আমি অল পাৰ্টি আমাৰ বিৰোধী পক্ষৰ যিসকল আছে সেইসকলৰ লগত কথা বতৰা পাতিছে, সেইসকলক আমি কেনেধৰণৰ ব্যৱস্থা লৈছোঁ এই কথাখিনি আমাৰ ৰিপুণ বৰা ডাঙৰীয়াই আপোনালোকক গোটেই কথাখিনি ব্যাখ্যা কৰিব।